প্ৰথমতে আপুনি গুগলত যাব যায় টাইপ কৰি দিব SLRC দি সার্চ কৰি দিব সার্চ কৰি দিয়াৰ পিছত ওপৰত যেটো ওয়েবসাইট দেখিলে slrc.seva.online.org তাত গৈ ক্লিক কৰি দিব দিয়াৰ পিছত আপোনাৰ তিনটা লিংক দেখা পাব মই এতিয়া প্ৰথম লিংকটোতে যাম লিংক 1 গৈ এতিয়া আপোনালোকৰ পেজটো লোড হ'লে টাইম লাগিছে এয়া ইয়াত আছে এপ্লিকেশন নম্বৰটো আপোনালোকে যিখন আপোনালোকৰ ৰিসিপ্ট আছে তাত পাব আৰু পাসওয়াৰ্ডটো কি দিছে ইয়াতে পাসওয়াৰ্ডটো দি দিব যদি কিবা কাৰণ আপোনালোকৰ এপ্লিকেশনখন হেৰাইছে তেতিয়াহলে কোনো চিন্তা কৰিব লগা নাই ইয়াত তলত আছে ফৰগেট পাসওয়াৰ্ড ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এইটো নতুন পেজ খোল খাব ইয়াতে মোবাইল নাম্বাৰটো বহাই দিব আপোনালোকৰ যেনিবা এটা যিকোনো এটা মোবাইল নাম্বাৰ ইয়াতে বহাই দিলে দিয়াৰ পিছত জন্ম তাৰিখটো ইয়াতে বহাই দিব বহাই দি সাবমিট কৰি দিব দিয়াৰ লগে লগে আপোনালোকৰ মোবাইললৈ আইডি আৰু পাসওয়াৰ্ডটো সেন্ড হৈ যাব গতিকে এই মোবাইলত মেছেজ আহিল এই মেছেজটো আইডি পাসওয়াৰ্ডটো পাব সেইটো আপুনি লৈ ল'ব উঠি পুনৰ সেই লিংকটোত যাব গৈ তাত যেটো আইডি পাসওয়াৰ্ড পালে সেইটো ইয়াতে আইডিটো আৰু পাসওয়াৰ্ডটো বহাই লগইন কৰি দিব